জনতাই জনালে শেষ বিদায় আধুনিক সমাজ নিৰ্মাণৰ কাণ্ডাৰী ভদ্ৰেশ্বৰ ফুকন আৰু নাই। নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনত আপোনাক দিবলৈ লৈছো এটা সুখৰ খবৰ। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। এটা দুখৰ খবৰ, বৃহত্তৰ নাৰায়ণপুৰবাসীক এটা দুখৰ খবৰে হঠাৎ শোকস্তব্ধ কৰি তুলিলে। অসমৰ আঞ্চলিকতাবাদী ৰাজনৈতিক দল অগপৰ বয়োজ্যেষ্ঠ নেতা লখিমপুৰ জিলাৰ নাৰায়ণপুৰ শিক্ষা খণ্ডৰ অন্তৰ্গত দুলীয়াপথাৰ কমলপুৰ মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বিশিষ্ট সমাজকৰ্মী প্ৰবীণ লেখক মেৰমুখৰ অশোক গাঁৱৰ নিবাসী ভদ্ৰেশ্বৰ ফুকনে গত 23 অক্টোবৰৰ নিশা 10:10 উত্তৰ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰে। বৃহত্তৰ অঞ্চলটোৰ এসময়ৰ সুদক্ষ খেলুৱৈ, বিশিষ্ট অভিনেতা, এগৰাকী আদৰ্শবান শিক্ষক, সফল অভিভাৱক, বিভিন্ন সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ উপৰিও সাহিত্য সভাৰ আজীৱন সদস্য, লুইতপৰীয়া শাখা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি, মেৰমুখ বাৰেচহৰীয়া উন্নয়ন সভাৰ প্ৰতিষ্ঠাপক সভাপতি, সম্পাদক আদি বিভিন্ন অনুষ্ঠানৰ দায়িত্ব সুচাৰুৰূপে পালন কৰি সমাজখনলৈ বিশিষ্ট অৱদান আগবঢ়াই অহা প্ৰয়াত ফুকনৰ বাৰ্ধক্যজনিত কাৰণত স্বাস্থ্যৰ কিছু অৱনতি ঘটাত পৰিয়ালৰ লোকে কিছুদিনৰ পূৰ্বে উত্তৰ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰে। 93 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰা প্ৰয়াত ফুকনৰ মৃত্যুৰ সময়লৈকে দৃষ্টিশক্তি আৰু স্মৃতিশক্তি অটুট আছিল। উল্লেখ্য যে হুলুঙা ঢেকিয়াল ফুকন পৰিয়ালৰ পিতামহ, সমাজ তথা অঞ্চলটোৰ এগৰাকী সচেতন ব্যক্তি, কমলপুৰ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক, মেৰমুখ বাৰেচহৰীয়া উন্নয়ন সভাৰ প্ৰতিষ্ঠাপক সম্পাদক, মধ্য ইংৰাজী বিদ্যালয় শিক্ষক সন্থাৰ একেলেঠাৰিয়ে দুটাকৈ কাৰ্যকালৰ লখিমপুৰ জিলাৰ সভাপতি, লুইতপৰীয়া শাখা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি, মেৰমুখ সাহিত্য চৰাৰ প্ৰতিষ্ঠাপক সভাপতি, নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সম্পাদক, বিভিন্ন অনুষ্ঠানৰ জন্ম দিয়া এই বিৰল প্ৰতিভাধৰ ব্যক্তিগৰাকীৰ নিজৰ বিদ্যালয়ৰ সোণালী জয়ন্তী আৰু নিজে প্ৰতিষ্ঠা কৰা বাৰেচহৰীয়া উন্নয়ন সভাৰ সোণালী জয়ন্তী অনুষ্ঠানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈও সৌভাগ্য ঘটিছিল। সমাজৰ এগৰাকী পথ প্ৰদৰ্শক প্ৰয়াত ফুকনৰ বিয়োগ সমাজৰ অপূৰণীয় ক্ষতি বুলি মন্তব্য প্ৰকাশ কৰিছে জিলাখনৰ সচেতন ব্যক্তি মাতৃ। 1933 চনৰ 2 নৱেম্বৰত জন্মগ্ৰহণ কৰা প্ৰয়াত ফুকনৰ মৃত্যুৰ খবৰ অঞ্চলটোত বিয়পি পৰাৰ লগে লগে বৃহত্তৰ অঞ্চলৰ বিভিন্ন অনুষ্ঠানৰ বিষয়ববী আৰু শুভাকাংক্ষী ৰাইজ প্ৰয়াত ফুকনৰ বাসগৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। প্ৰয়াত ফুকনৰ মৃত্যুত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মেৰমুখ বাৰেচহৰীয়া উন্নয়ন সভা, লখিমপুৰ জিলা জ্যেষ্ঠ নাগৰিক সন্থা, অসম গণ পৰিষদৰ বিষয়ববীয়া, অশোক বাসন্তী যুৱক সংঘ, কমলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, অগপৰ বিহপুৰীয়া সমষ্টি সমিতিৰ সভাপতি মাখন তামুলী, মেৰমুখ বাৰেচহৰীয়া উন্নয়ন মঞ্চৰ সভাপতি মিনেশ্বৰ গগৈ, সম্পাদক ঋতুমণি ফুকন, অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক উপেন বৰুৱা, লখিমপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক উপেন কুমাৰ বৰুৱা, বয়োজ্যেষ্ঠ সমাজকৰ্মী অতুল দুৱৰা, অৱসৰপ্ৰাপ্ত অধ্যাপক ভূধৰ ফুকন, কমলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক নিতুমণি শইকীয়া, অৱসৰপ্ৰাপ্ত শিক্ষক বীৰেন চেতিয়া, লুইতপৰীয়া শাখা সাহিত্য সভাৰ সভাপতি তুষেশ্বৰ দুৱৰা, উপসভাপতি প্ৰফুল্ল কোঁৱৰ, বিহপুৰীয়া মহাবিদ্যালয়ৰ কাৰ্যালয়ৰ সহায়ক অজিত বৰা, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ঘনকান্ত বৰুৱা, অধ্যাপক ডক্টৰ ক্ষীৰোদ ফুকন, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী ৰীণা প্ৰভা চেতিয়া শইকীয়া, ধলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক ইন্দুভূষণ বৰা, দক্ষিণ নাৰায়ণপুৰ কৃষ্টি বিকাশ কেন্দ্ৰৰ সভাপতি সুজিত ফুকন, লুইতপৰীয়া শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি গোলাপ বৰুৱা, সম্পাদক টংকেশ্বৰ ফুকন, প্ৰাক্তন সভাপতি নিত্যানন্দ চাৰিঙীয়া, অৱসৰপ্ৰাপ্ত শিক্ষক বংশীবদন শৰ্মা, নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক অনন্ত কুমাৰ গগৈ, অৱসৰপ্ৰাপ্ত শিক্ষক ৰেৱকান্ত গগৈ, নাৰায়ণপুৰ জিলা পৰিষদৰ সদস্যা দেৱযানী বুঢ়াগোহাঁই হাজৰিকা, একটি একাডেমীৰ পৰিচালন সঞ্চালক মুকুন্দ মুৰাৰী, চিকিৎসক ডাক্তৰ মনোজ কুমাৰ ফুকন, অৱসৰপ্ৰাপ্ত শিক্ষক দিব্যজ্যোতি ফুকন, আছুৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি ক্ষীৰোদ দুৱৰা, নাৰায়ণপুৰ আঞ্চলিক সমিতি আদিয়ে গভীৰ শোক প্ৰকাশ কৰিছে। টাই আহোমৰ ধৰ্মীয় পৰম্পৰাৰে খোল বাদ্যৰে মৃতদেহ শ্মশানস্থলীলৈ শোকসমদল কৰি নিয়া হয়। এক শোকাকুল পৰিৱেশত অজস্ৰ গুণমুগ্ধৰ উপস্থিতিত শেষ কৃত্য সম্পন্ন কৰা হয়। প্ৰয়াত ফুকনে মৃত্যুৰ সময়ত পুত্ৰ প্ৰাক্তন DIG অৰূপ ফুকন, চেন্নাইস্থিত দেশৰ এটি আগশাৰীৰ কোম্পানীৰ উচ্চপদস্থ বিষয়া আনজন পুত্ৰ চন্দন ফুকন, জিআৰই হিচাপে হাৰমতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী বন্দনা ফুকন কোঁৱৰ, বিহপুৰীয়া মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা ডক্টৰ চিত্ৰলেখা ফুকন, বহু নাতি নাতিনী আৰু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ গৈছে। ভদ্ৰেশ্বৰ ফুকনৰ দৰে এগৰাকী প্ৰগলভ দৃষ্টিভংগীৰ মহান ব্যক্তিৰ মৃত্যুত শোকসন্তপ্ত পৰিয়াললৈ নিউজ ওৱান নৰ্থ ইষ্টৰ তৰফৰ পৰা থাকিল অশ্ৰুসিক্ত সমবেদনা। প্ৰয়াত সমাজ হিতৈষী ভদ্ৰেশ্বৰ ফুকনৰ বিদেহী আত্মা স্বৰ্গগামী হওক। লখিমপুৰৰ পৰা কংকিমিতা কোঁৱৰৰ ৰিপোৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।